মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9 পুৰণা আলোচনাৰ দ্বিতীয় খণ্ডৰ এটা প্ৰশ্ন লৈ আহিছো মই প্ৰশ্ন নম্বৰ 3 প্ৰশ্নটো হৈছে যে আয়তকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গ মিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান চোতালখনৰ পৰিসীমা উলিয়াব লাগে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এটা ইয়াত তোমালোকক 4টা অপচন দিয়া আছে এই 4টা অপচনৰ যিকোনো এটা অপচন শুদ্ধ আছে হেতু তোমালোকে বিচাৰি উলিয়াব লাগে 1 মিনিটৰ প্ৰশ্ন এটো আসলতে অৰ্থাৎ 1 নম্বৰ আছে এই প্ৰশ্নটো যদিও 1 নম্বৰ আছে কিন্তু তোমালোকে কেতিয়াবা কি হ'ব 1 মিনিটত উত্তৰটো নুলিয়াবও পাৰা প্ৰেক্টিস নাথাকিলে আৰু ইয়াৰ মূল বস্তুখিনি জনা নাথাকিলে আৰু মূল বস্তুখিনি জনা থাকিলে আমি সিস্টেমেটিক কৰিব নালাগে বস্তুখিনি আমি সিস্টেমেটিক নকৰি আমাৰ যেটো প্ৰয়োজনীয় বস্তুটো ফটককৈ উলিয়াই লব পাৰো উলিয়াই লৈ ইয়াৰ উত্তৰটো আমি দি দিব পাৰো আৰু যদি সিস্টেমেটিক কৰিব যাও তেতিয়ালে সময় বেছি খাব লিখিব লাগিব প্ৰয়োজন নাই সেইখিনি তোমালোকে কৰিব নালাগে সেই বস্তুটো সদায় মনত ৰাখিবা তেতিয়া চাবা সময় ৰাহি হ'ব আৰু তুমি বেছি প্ৰশ্নৰ উত্তৰ কৰি থৈ আহিব পাৰিবা পৰীক্ষা তো এটো কাৰণে মই কি কৰিম এটো কাৰণে মোৰ দুটা বস্তু মোৰ ব্ৰেইনত থাকিব লাগিব এটা হৈছে আয়তাকাৰ চোতালটো কেনেকুৱা 2 নম্বৰ কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে এই দুটা বস্তু জনা থাকিব লাগিব চোতালটো এনেকুৱা আকৃতি চোতাল এটো হল দিক আৰু এটো প্ৰস্থ এই চোতালটোৰ এটো দিক আৰু এটো হৈছে প্ৰস্থ তো পৰিসীমাৰ সূত্ৰটো কি হেতু মই ট্যাগত দি দিছো তোমালোকক 2 পূৰণ দিক যোগ প্ৰস্থ সমান পৰিসীমা এইটো সূত্ৰৰ পৰা আমি অনাহে সিস্টেমেটিক অংকটো নকৰি আমি ইয়াৰ উত্তৰটো কৈ দিব পাৰিম কেনেকৈ কম চাবা মই অংকটো সিস্টেমেটিক কৰিব যোৱা নাই তোমালোকেও মানে কৰাৰ কাৰণে চেষ্টা নকৰিবা কাৰণ অযথা সময় হ'ব খাব তোমালোকৰ তেতিয়া আমাক দিক দিয়া আছে 30 দিয়া আছে প্ৰস্থটো নাই প্ৰস্থটো জানিলেহে আমি পৰিসীমা জানিম দিক আৰু প্ৰস্থ দুইটা জানি থাকিব লাগিব তেতিয়ালে মোৰ কাম হৈছে প্ৰস্থ উলিয়াই লোৱা প্ৰস্থ মই উলিয়াই লম 2 দিক 30 পূৰণ প্ৰস্থ সমান পৰিসীমা এটো আছে সূত্ৰ মতে গতিকে এই মানটো মই উলিয়াই দিম উলিয়াই দিলে মই কি কৰি ক'ব পাৰিম ইয়াৰ পৰিসীমাটা কি আমি উলিয়াই দিব পাৰিম তো তাৰ কাৰণে মোক এই প্ৰস্থটো জনা থাকিব লাগিব প্ৰস্থটো নাই প্ৰস্থটো মই উলিয়াই ল'ব লাগিব ক'ৰ পৰা উলিয়াম এটো সূত্ৰ ব্যৱহাৰ কৰি মই তো প্ৰস্থ উলিয়াব নোৱাৰিম কাৰণ দিক দিয়া আছে প্ৰস্থ নাই গতিকে মই পৰিসীমা নাজানিম তো পৰিসীমা জানিবৰ কাৰণে মই কিবা এটা বস্তুৰ সহায় ল'ব লাগিব আৰু সেই সহায়টো মই ক'ৰ পৰা ল'ম যে এইটো দিয়া আছে 600 বৰ্গ মিটাৰ এই 600 বৰ্গ মিটাৰ যেন ইয়াত দিয়া আছে ইয়াৰ পৰা মই কি কৰিব লাগিব এই প্ৰস্থটো উলিয়াই ল'ব লাগিব তেতিয়া হলে এই 600 বৰ্গ মিটাৰটো এটো কি হেতু হৈছে কালি তো কালিৰ সূত্ৰটো আমি জানো দিক পূৰণ প্ৰস্থ সমান কালি আৰু সেই কালিটো কিমান দিয়া আছে 600 বৰ্গ মিটাৰ তো প্ৰস্থ দিকটো 30 দিয়া আছে প্ৰস্থৰ মান নাই আমি উলিয়াব লাগিব সমান 600 তেতিয়ালে প্ৰস্থটো কিমান হ'ব এই 30 এ দি হৰণ কৰি দিলে হৈ গ'ল 30 এ দি মই যদি হৰণ কৰো তেতিয়ালে কিমান হ'ব এটো শূন্য কাটি দিলো এই 3 60 কিমান বাৰ যাব 20 বাৰ তাৰ মানে প্ৰস্থৰ মানটো আমি কিমান পাম 20 যদি প্ৰস্থ 20 হৈছে তেতিয়া হলে দিক 30 আছে প্ৰস্থ হৈছে 20 দুটা যোগ কৰিলে হল 50 50 ৰ লগত 2 পূৰণ কৰিলে হল 100 কত আছে এইটো এনসার সি তো অংকটো মই কেনেকৈ কৰিলো সিস্টেমেটিক নকৰিলো পাতি গতিকে নিশ্চয় বুজিব পাৰিছা পৰীক্ষাত এমসিকিউ বিলাক এনেকৈ ট্ৰাই কৰিবা যাতে সময় ৰাহি হয় ধন্যবাদ